নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বৰ্তমান BEd কোৰ্চৰ বাবে ইতিমধ্যে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। চ' যিসকল কেণ্ডিডেটে কোৰ্চটো কৰিব বিচাৰিছে তেওঁলোকে অনলাইন এপ্লাইটো এতিয়া কৰিব পাৰিব। চ' ইয়াৰে চিলেবাছ সম্পৰ্কে যিটো এণ্ট্ৰেন্স এক্সামত কুৱেশ্যন আহিব তাৰে কিছু কথা ডিছকাছ কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো নিশ্চয়কৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। আৰু GU BEd CET 2025 আৰু ইয়াতে এলিজিবিলিটি ৰাখিছে। আপোনালোকে জানে যে সকলো কেণ্ডিডেটে ইয়াতে মিনিমাম ডিগ্ৰী পাছ কৰা হ'ব লাগিব, অৰ্থাৎ BA নাইবা BSc নাইবা BCom পাছ কৰা হ'ব লাগিব, নাইবা ইয়াতে MA MSc আৰু MCom পাছ কৰা হ'ব লাগিব। ইয়াতে পাৰ্চেণ্টেজৰ ক্ষেত্ৰত ডিগ্ৰীৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 50% পাব লাগিব, আৰু যদি আপুনি 45%ও পায়, যদি আপুনি SC ST OBC বা PWD কেটেগৰীৰ পৰা হয় তেন্তে তথাপিও আপুনি ইয়াতে এলিজিবল হ'ব। বাকী জেনেৰেল কেণ্ডিডেটৰ ইয়াতে 50% থকাটো কম্পালচাৰী। ইয়াতে এক্সাম চিলেবাছৰ ক্ষেত্ৰত টোটেল 100টা কুৱেশ্যন আহিব, আৰু ইয়াতে আপোনালোকৰ প্ৰতিটো কুৱেশ্যনত 4 নম্বৰকৈ থাকিব। টোটেল আপোনালোকৰ 400 মাৰ্কছৰ পৰীক্ষাটো ইয়াতে হ'ব, আৰু 2 ঘণ্টা সময় আপোনালোকে লাভ কৰিব। আৰু ইয়াতে নিগেটিভ মাৰ্কিঙো থাকিব। প্ৰতিটো কুৱেশ্যনৰ বাবে আপোনালোকে যদি কাৰেক্ট হয় 4 নম্বৰকৈ পাব, আৰু যদি কোনোবা কুৱেশ্যন ৰং হয় তাৰে বাবদ আপোনালোকৰ পোৱা নম্বৰৰ পৰা 1 নম্বৰকৈ মাইনাছ কৰিব। আৰু অনলাইন এপ্লাইটো 25 তাৰিখৰ পৰা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। জুলাইৰ 5 তাৰিখ ইয়াৰ লাষ্ট ডেটটো ৰখা হৈছে। এডমিট কাৰ্ডটো আপোনালোকে 14 জুলাই তাৰিখে লাভ কৰিব, আৰু এক্সাম যিটো ডেট আছে এণ্ট্ৰেন্স টেষ্ট এইটো আপোনালোকৰ 20 জুলাই তাৰিখে অনুষ্ঠিত কৰা হ'ব, আৰু মেৰিট লিষ্টটো আপোনালোকে জুলাইৰ 25 তাৰিখে লাভ কৰিব। আৰু ইয়াতে চিলেবাছসমূহ আপোনালোকে চাওক যে ছেকশ্যন 8 থাকিব আপোনালোকৰ জেনেৰেল ইংলিছ, য'ত আপোনালোকৰ ইনক্লুড হৈ থাকিব ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপজিশ্যন, তাৰপিছত কাৰেকশ্যন অফ চেণ্টেন্সেছ মানে চেণ্টেন্স কাৰেকশ্যন, আৰু লগতে কম্প্ৰিহেনশ্যনো থাকিব। ইয়াতে টোটেল 100 মাৰ্কছৰ কুৱেশ্যন আহিব, যিটো আপোনালোকৰ ছেকশ্যন এ অৰ্থাৎ ইংলিছৰ পৰা। ছেকশ্যন বিত জেনেৰেল নলেজ, জেনেৰেল নলেজৰ পৰা আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কুৱেশ্যন থাকিব, ইণ্ডিয়ান পলিটিৰ পৰা থাকিব, তাৰপিছত জেনেৰেল ছায়েন্স আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন দিয়া থাকিব। আৰু ইয়াতে টোটেল 120 মাৰ্কছৰ কুৱেশ্যন থাকিব ছেকশ্যন বি অৰ্থাৎ জেনেৰেল নলেজৰ পৰা। নেক্সট ছেকশ্যন চিত থাকিব টেষ্ট অফ ৰিজনিং এণ্ড নিউমাৰিকেল এবিলিটি, মানে আপোনালোকৰ ইয়াতে ৰিজনিং আৰু ইয়াতে মেথছ, ইয়াৰ পৰা টোটেল দুটা মিলাই 80 মাৰ্কছৰ কুৱেশ্যনছ থাকিব। নেক্সট ছেকশ্যন ডিত আপোনালোকে চাওক কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, ইয়াৰ পৰা ইছ্যুজ এণ্ড পলিচিছ, ইয়াৰ পৰা আহিব নেশ্যনেল পলিচি অফ এডুকেশ্যন NEP 2020, ইয়াৰ পৰা ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান, ছেকেণ্ডাৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA, ইয়াৰ পৰাও কুৱেশ্যনছ থাকিব। টোটেল 60 মাৰ্কছৰ কুৱেশ্যন ইয়াতে ছেকশ্যন ডিত আপোনালোকে লাভ কৰিব। নেক্সট যিটো ছেকশ্যন ই আছে ইয়াতে টিচিং এপ্টিটিউড আৰু লগতে এথিক্স, ইয়াৰ পৰা 40 নম্বৰৰ কুৱেশ্যন আপোনালোকে দেখা পাব। এতিয়া কথা হ'ল আপোনালোকে ইয়াতে চিট পাবলৈ কিমান নম্বৰ পাব লাগিব। ইয়াতে চাওক কাট অফ মাৰ্ক এটা দিয়া আছে। কাট অফ মাৰ্কছ উইল বি 80 ফৰ আনৰিজাৰ্ভ কেটেগৰী। যদি আপুনি আনৰিজাৰ্ভ বা জেনেৰেল কেটেগৰীৰ পৰা হয় তেন্তে 80 মাৰ্কছ ইয়াতে কাট অফটো ৰখা হৈছে, আৰু 60 মাৰ্কছ ৰখা হৈছে ৰিজাৰ্ভ কেটেগৰী, মানে ইয়াতে SC ST OBC PWD আদি কেটেগৰীৰ পৰা হ'লে 60 মাৰ্কছটো কাট অফ ৰখা হৈছে, বাকীসকলৰ 80। আপোনালোকৰ টেষ্ট চেণ্টাৰসমূহ ইয়াতে দিয়া আছে। ইয়াতে যিকেইটা দিয়া আছে ইয়াৰ মাজৰ পৰা আপোনালোকে যিকোনো 3টা চেণ্টাৰ চিলেক্ট কৰিব পাৰিব অনলাইন এপ্লাই কৰাৰ সময়ত। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে কোনটো ওচৰত হয় আপোনাৰ ডিষ্ট্ৰিক্টত যদি চেণ্টাৰ আছে, নাইবা আপোনাৰ ডিষ্ট্ৰিক্টৰ ওচৰত ডিষ্ট্ৰিক্টত যদি চেণ্টাৰ আছে তেনেহ'লে আপোনালোকে নিজৰ সুবিধা অনুযায়ী ইয়াতে চিলেক্ট কৰিব পাৰিব। দ্য কুৱেশ্যন উইল বি MCQ টাইপ, সকলো MCQ টাইপত থাকিব ইয়াতে কুৱেশ্যন, মাল্টিপল চইচ কুৱেশ্যন, আৰু দ্য টেষ্ট বুকলেট এণ্ড দ্য OMR উইল বি ইন ইংলিছ, দ্য টেষ্ট উইল বি OMR বেষ্ট। ইয়াতে আপোনালোকৰ OMR বেষ্ট এক্সাম দিব লাগিব, আৰু যিটো আপোনালোকৰ টেষ্ট বুকলেট মানে কুৱেশ্যন পেপাৰ যিখন থাকিব আপোনালোকৰ টোটেল ইয়াতে ইংলিছতে দিয়া থাকিব বুলি ইয়াতে স্পষ্টভাৱে উল্লেখ আছে। আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 4 নম্বৰকৈ পাব, এইটো আপোনালোকক ক'লে, আৰু নোহোৱা এনচাৰৰ পৰা বাবে আপোনালোকৰ 1 নম্বৰকৈ মাইনাছ কৰিব। চ' ইয়াতে অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে এপ্লিকেশ্যন ফিজ এটাও পে' কৰিব লাগিব। 2000 ৰুপিজ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, প্লাছ বেংক ট্ৰানজেকশ্যনৰ যিটো আপোনালোকৰ চাৰ্জ লয় সেইটোও থাকিব। তো অনলাইন এপ্লিকেশ্যন ইতিমধ্যে লৈ থকা হৈছে বৰ্তমান সময়ত, আৰু ইয়াৰে লাষ্ট ডেটটো জুলাইৰ 5 তাৰিখ ৰখা হৈছে। যিসকল কেণ্ডিডেটে এপ্লাইটো কৰিব বিচাৰিছে অতি সোনকালে এপ্লাইটো কৰি ৰাখিব। ভিডিঅ'টো ইমানে আছিলে। যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে কমেণ্টত জনাব। ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। চেনেলটোত প্ৰথমবাৰৰ বাবে যদি আহিছে ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। ধন্যবাদ।